নিমখীয়া ঘিলা পিঠাটো সকলোৱে জানে, কিন্তু আজি মই অলপ বেলেগকৈ বনাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে মই জালুক কেইটামান লৈ লৈছোঁ, গোটা জালুক, 2টা নহৰু আৰু অলপ আদা লৈছোঁ, 3 আদা লৈছোঁ আৰু লৈ পেলাই এইখিনি খুব ভালকৈ মই ফাইন খুন্দি লৈছোঁ। আৰু ইয়াত লৈছোঁ মই বৰা চাউলখিনি খুন্দি লোৱা হয়, তিতা হয়। আৰু ইয়াত লৈছোঁ মই অলপ আজৱাইন লৈছোঁ আৰু অলপ নিমখ লৈছোঁ, হালধি গুড়ি লৈছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ লৈছোঁ। আৰু এইখিনিত যিখিনি মছলা খুন্দি থৈছিলোঁ এইখিনি মই ইয়াত দিছোঁ আৰু দি পেলাই এইখিনি ভালকৈ প্ৰথমতে শুকানকৈ মই মঠি ল'ম। ইয়াত আৰু এটা কথা, মোৰ আজি মানে খোৱা চাউলৰ গুড়িটো নাছিলে। 1 কাপ যদি বৰা চাউল লয়, আধা কাপ খোৱা চাউলৰ গুড়িটো দিব, তেতিয়া মানে পিঠাটো ইমান লিকটীয়া নহয়। আৰু অকলে এইটো বনালে কিন্তু অলপ লিকটীয়া হয়, অলপ দাঁতত লাগে। আৰু সেইকাৰণে মোৰ নাছিলে বাবে মই দিয়া নাই, মই অকল বৰা চাউলৰেহে বনাইছোঁ। আৰু এতিয়া চাওক, ডটো এইটো হেৰিত হ'ব লাগিব, এই ধৰণে ধৰিলে মানে পৰি যাব আৰু এই ফৰ্মতে ডটো হ'ব লাগে। এতিয়া মই ইয়াত মিঠাতেল দিছোঁ, এইটো সাধাৰণতে মিঠাতেলটো বনালে বেছি ভাল লাগে। আৰু হাতত অলপ তেল লগাই লৈছোঁ আৰু লগাই পেলাই এতিয়া মই অলপ গোল গোল যিটো শ্বেপ হয় আৰু সেই শ্বেপতে মই বনাই ল'ম। আৰু এইটো নিমখীয়া পিঠাটো খাবলৈও যে খুবেই সোৱাদ হয়, মছলাৰ ফ্লেভাৰ, আদা নহৰুৰ ফ্লেভাৰ এটা আহে আৰু খুবেই ভাল লাগে খাবলৈ। আৰু এই ধৰণে এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে খাবলৈ। আৰু এইটো এতিয়া তেলত দি দিছোঁ। প্ৰথমতে তেলটো গৰম কৰি পেলাই তাৰপিছত মই গেছটো অলপ কমাই দিলোঁ। তাৰপিছত ওপৰত এনেই তেলটো অলপ ছটিয়াই দি দিছোঁ, বা আপোনালোকে ডিপ তেলতো ফ্ৰাই কৰিব পাৰে। মই অলপ হেৰিত ফ্ৰাই কৰিছোঁ। আৰু কিন্তু ইয়াত কিন্তু খোৱা চাউলটো অলপ মিলাব, কাৰণ 1 কাপ যদি বৰা চাউল লয়, আধা কাপ খোৱা চাউলটো মিলাব, তেতিয়াহে পিঠাটো দাঁতত নালাগে। এনেই কিন্তু পিঠাটো খাবলৈ খুবেই ধুনীয়া হয়, কিন্তু খালি অকল বৰা চাউল দি বনালে লিকটীয়া হৈ যায়। সেইকাৰণে এই ধৰণে হেৰি কৰি, আৰু এইটো অলপ প্ৰেছ কৰি দিব। আৰু এইটোৰ নিয়মে হৈছে অলপ মানে হেঁচি পিঠাটো বনাব লাগে। পিঠাটো অলপ এই ধৰণে অলপ হেঁচি দিব, চাব নিজে নিজে খুব ধুনীয়াকৈ ফুলি যাব। ইয়াত কোনো বেকিং পাউডাৰৰ ব্যৱহাৰ কৰা নাই, আৰু বেকিং ছ'ডা, বেকিং পাউডাৰ ব্যৱহাৰ কৰিবও নালাগে। এইটো নিজেই ফুলি যায়, দেখিছে নহয়? এইকেইটা ফুলি পেলাই কিমান ধুনীয়া হৈ গৈছে, অলপ ডাঙৰো হৈ গৈছেগৈ। এই ধৰণে বনাই চাবচোন, এই আছক কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু এতিয়া এইখিনি অলপ পিছত নমাই দিম। আৰু এই ধৰণে বনালে কালাৰটো কিন্তু দেখিছে নহয়, খুবেই ধুনীয়া হৈছে আৰু খাবলৈও কিন্তু বহুত ধুনীয়া হৈছে। এইবাৰ বিহুত এই ধৰণে বনাবচোন, খুবেই ভাল লাগে খাবলৈ ঘিলা পিঠাটো। আৰু এতিয়া মই এইখিনি নমাই দিম। এই আছক, এইখিনি খুবেই ধুনীয়া হৈছে, পূৰা ফুলা হৈছে। এতিয়া মই নেক্সটখিনি দিছোঁ, আৰু এইখিনি বাচি আছিলে এইখিনি দিছোঁ। এইখিনি দি পেলাই প্ৰথমতে এই ধৰণে মই তেলটো ওপৰত এই ধৰণে ছটিয়াই দিম। তাৰপিছত এই ধৰণে অলপ হেঁচি দিব, এই ধৰণে, কাৰণ হেঁচি দিলেই পিছলৈ খুব ধুনীয়াকৈ ফুলি উঠে। আৰু এইটোৰ নিয়মে হেঁচি দিয়া। আৰু আপোনালোকে বিহুত এই ধৰণে বনাব পাৰে। আৰু যদি মিঠা গুড় দিয়া ঘিলা পিঠাও বনায়, তেতিয়াও মানে অলপ খোৱা চাউলটো ব্যৱহাৰ কৰিব, তেতিয়া পিঠাটো মানে ধুনীয়া হয়, খাবলৈও ভাল লাগে। আৰু নহ'লে অলপ তেলটো অলপ বেছি চক কৰে ডাইৰেক্ট মানে হেৰি দি বনালে। আৰু এই ধৰণে মই বনাইছোঁ। এয়া চাওক, এয়া অলপ এই ধৰণে হেঁচি দিছোঁ। তাৰপিছত লুটিয়াৰ লগে লগে নিজে ফুলি যাবগৈ, খুব ধুনীয়াকৈ ফুলি যায়গৈ। আৰু চাওকচোন, এইখিনি কালাৰখিনিও ধুনীয়া হৈ গৈছে। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মই বিহুৰ পিঠাবোৰ বনাই আছোঁ, মই শ্বেয়াৰ কৰিম আপোনালোকলৈ। আৰু এতিয়া এইখিনি এয়া চাওক, মই এই ধৰণে হেঁচি দিছোঁ আৰু এয়া ফুলি গৈ আছে। এয়া চাওক, এইখিনি কিমান ধুনীয়াকৈ ফুলিছে, দেখিছে নহয়? এয়া চাওক, পূৰা এই ডাঙৰকৈ ফুলি গ'লগৈ। এই ধৰণে এবাৰ বনাই পেলাই চাব। আৰু এইবাৰ বিহুত এইটো অলপ বেলেগ ধৰণৰ হয়, এবাৰ বনাই পেলাই ট্ৰাই কৰিবচোন কেনেকুৱা লাগে। আৰু এয়া গোটেইখিনি ধুনীয়াকৈ ফুলি গ'লগৈ। মই আচলতে এইটো অলপ দেৰি হৈ গ'লগৈ, দুবাৰ দেখালোঁ, কাৰণ যাতে কোনোবা নতুন থাকিলে একো দিগদাৰী নহয়। আৰু এয়া আমাৰ ৰেচিপিটো পূৰা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব।